এতিয়া আমি কেমিষ্ট্ৰি এটা চেপ্টাৰ আৰম্ভ কৰিম যেটো নামটো হৈছে ৰেডক্স ৰিয়েকশ্যন। যেটো তোমালোকে ক্লাছ 10ত চাগে নামটো শুনিছা, জাৰণ বিজাৰণ বিক্ৰিয়া বুলি। আমি সেই চেপ্টাৰটো পঢ়িম। আৰু ইয়াতে তোমালোকৰ ক্লাছ 10ৰ কিছুমান বস্তু তোমালোকে জানা চাগে, এতিয়া ইয়াতে তোমাৰ এপ্লাই হ'ব। সেইখিনি তোমালোকে অলৰেডি ক্লাছ 10ত পাই আহিছা। বহুত বেছি নহয়, সেইখিনি ষ্টাৰ্টিং আছিলে। তোমালোকে যিখিনি ৰেডক্স ৰিয়েকশ্যন বা জাৰণ বিজাৰণ বিক্ৰিয়াৰ বিষয়ে পঢ়িছিলা ক্লাছ 10ত, সেইখিনি জাষ্ট ষ্টাৰ্টিং আছিলে। এতিয়া তাতকৈ আমি ডিটেইলছত পঢ়িব লাগিব আৰু হায়াৰ ষ্টাডি কৰিব লাগিব ৰেডক্স ৰিয়েকশ্যনৰ বিষয়ে, এবাউট ৰেডক্স ৰিয়েকশ্যন। তোমালোকে মোৰ মাতটো শুনি আছা ক্লিয়াৰলি? এতিয়া চোৱা, এনেই মই জাষ্ট ডেফিনেশ্যনটো ইয়াত দেখিছাই। ৰিয়েকশ্যন এনেকুৱা ৰিয়েকশ্যন থাকিব য'তে তোমাৰ অক্সিডেশ্যন মানে কি হয়, ৰিডাকশ্যন মানে কি হয়, ফাৰ্ষ্ট আমি সেইটো জানিম বাৰু। এনেই ৰেডক্সৰ মই যদি ডেফিনেশ্যনটো ডিফাইন কৰোঁ, আমি একচুৱেলি এইটো ডেফিনেশ্যনটো আমি এনেকৈ লিখিব লাগিব। The reaction in which both oxidation and reduction takes place are known as redox reaction. এতিয়া তোমাৰ অসমীয়া এই ৱৰ্ডটো পাইছা নাই, অক্সিডেশ্যন আৰু ৰিডাকশ্যন, এই দুটা ৱৰ্ডৰ বিষয়ে তোমালোকে অলপ, আৰু বিজাৰণ। জাৰণ হ'লে তোমালোকে ক্লাছ 10লৈকে যিখিনি পাইছিলা যে অক্সিডেশ্যন, that means addition of oxygen to an element substance, মানে তোমাৰ জাৰণ হ'লে অক্সিজেন যোগ হোৱা বা কিবা এটা মৌলত অক্সিজেন এড হয়, সেইটো অক্সিডেশ্যন ৰিয়েকশ্যন, জাৰণ বিক্ৰিয়া ক্লাছ 10ত পাইছিলা। ৰিডাকশ্যনটো কেনেকৈ পাইছিলা? ৰিমুভেল অফ অক্সিজেন or an element or a complex বা কিবা ক'ব পাৰা। তোমাৰ যদি এটা তোমাৰ ছাবষ্টেন্স বা এটা পদাৰ্থৰ পৰা যদি অক্সিজেন ৰিমুভ হয়, মানে আঁতৰি যায়, তেতিয়াহ'লে আমি সেইটো ৰিডাকশ্যন পাইছিলোঁ। মানে এডিশ্যন অফ অক্সিজেন তোমালোকে অক্সিডেশ্যন পাইছিলা, আৰু ৰিমুভেল অফ অক্সিজেন তোমালোকে ৰিডাকশ্যন পাইছিলা। এতিয়া তোমালোকে এতিয়া নেক্সট আমি যে 11ত আহিলোঁ, তেতিয়া আৰু অলপ ডিটেইল ষ্টাডি কৰিব লাগিব বুলি মই কৈছোঁৱেই। গতিকে তোমালোকে ফাৰ্ষ্ট এই বস্তুটো স্ক্ৰীনশ্বট মাৰি ল'বা, লিখি লোৱা। এইটো জাষ্ট মই ডেফিনেশ্যনটো ইয়াত লিখি থৈছোঁ, গতিকে ইয়াৰ ডিটেইলছ পঢ়িব লাগিব। অক্সিডেশ্যন ৰিডাকশ্যন কি হয়, ডিটেইলছ পঢ়িম। এইটো হ'ল ক্লিয়াৰ? এইটো হ'লগে? এইটো হ'লগে, হ'লনে? স্ক্ৰীনশ্বট মাৰিলা? অ'কে। এতিয়া অক্সিডেশ্যন কি হয়? এতিয়া চোৱা, অক্সিডেশ্যন তোমালোকে জাষ্ট এই কথাটোহে পাইছা। অক্সিডেশ্যন ইজ ডিফাইন্ড এজ দ্য এডিশ্যন অফ অক্সিজেন। যিটো এই এডিশ্যন অফ অক্সিজেন তোমালোকে এইডোখৰলৈকে চাগে ক্লাছ 10ত পাইছিলা, তাতকৈ নাই পোৱা। এতিয়া আমি কি কৰিব লাগে, তাৰ অলপ বেলেগকৈ পঢ়িব লাগে। ইয়াতে তোমালোকৰ এটা ৱৰ্ড পাইছা, নতুন ৱৰ্ড চাগে, ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট। এই ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট আমি কোনবোৰ এলিমেণ্টক ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট বুলি ক'ম, কোনবোৰ মৌলক আমি ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট বুলি ক'ম, সেইটো ফাৰ্ষ্ট আমি জানিব লাগিব। হোৱাট ইজ একচুৱেলি ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট, হোৱাট আৰ দ্য ইলেক্ট্ৰনিগেটিভ এলিমেণ্টছ। তেতিয়া সেই বস্তুটো পঢ়াৰ আগত আমি ইলেক্ট্ৰনিগেটিভ এলিমেণ্টৰ ডেফিনেশ্যনটো চাই লওঁ, ঠিক আছে? ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট, এতিয়া চোৱা, ধৰা ইয়াতে তোমালোকৰ দুটা বস্তু দেখুওৱা হৈছে। এইটো এটা মানুহ বুলি ধৰা, আৰু এইটো এটা মানুহ বুলি ধৰা। এতিয়া এই ইলেক্ট্ৰনিগেটিভিটি এইটো এটা একচুৱেলি প্ৰপাৰ্টি হয়। কি প্ৰপাৰ্টি হয়? তোমালোকে এইটো কথা জানা যে দুটা মৌল যেতিয়া তোমালোকৰ তাহাঁতৰ মাজত বণ্ড ফৰ্ম হয়, তাৰমানে বান্ধনি গঠন হয়, তেতিয়াহ'লে তোমালোকে তাতে ইলেক্ট্ৰনৰ শ্বেয়াৰ হয় বুলি পাইছিলা। ধৰা তেনেকৈ হাইড্ৰজেন আৰু হাইড্ৰজেন, এই দুটা এলিমেণ্টৰ মাজত যেতিয়া তোমাৰ বণ্ড ফৰ্মেশ্যন হ'ব, ইয়াতে তোমাৰ দুটা ইলেক্ট্ৰন থাকে, হয়নে নহয়? ঠিক আছে, ৰ'বা এইখন মই বুজাম, মই হোৱা নাই, ৰ'বা এইখন মই বুজাম। ফাৰ্ষ্ট ইলেক্ট্ৰনিগেটিভ এলিমেণ্টটো কি হয় মই জাষ্ট কৈ লৈছোঁ। এতিয়া ইলেক্ট্ৰনিগেটিভিটি কি হয়? একচুৱেলি ইলেক্ট্ৰনিগেটিভিটি এটা প্ৰপাৰ্টি হয়, তাৰমানে এলিমেণ্টবোৰৰ এটা প্ৰপাৰ্টি হয়। তো কেনেকুৱা ধৰণৰ তোমালোকে পাইছিলা যে আগতে এনেকৈ ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ পঢ়িছিলা, এনেকৈ দুটা হাইড্ৰজেনৰ মাজত যেতিয়া বণ্ড ফৰ্ম হয়, এনেকুৱা পাইছিলা। এতিয়া ধৰা মই যদি এনেকৈ দেখাওঁ যে এই দুটা হাইড্ৰজেন আৰু তাহাঁতৰ মাজত এই দুটা ইলেক্ট্ৰন আছে। এই দুইটা ইলেক্ট্ৰনৰ ভাগটো মানে একচুৱেলি শ্বেয়াৰটো এই দুটা ইলেক্ট্ৰনৰ এই হাইড্ৰজেনটো পায় আৰু এই হাইড্ৰজেনটো পায়। এইটো তোমালোকে আগতে পাইছা, মানে ইলেক্ট্ৰন দুটা শ্বেয়াৰ কৰে, সেইটো কাৰণে তোমালোকৰ বণ্ড ফৰ্ম হয়, মানে বান্ধনি গঠন। এতিয়া এই হাইড্ৰজেনটোৰ যিটো পাৱাৰ, এই ইলেক্ট্ৰনটো টানি থকা এই হাইড্ৰজেনটোৰ চেম পাৱাৰ হয়, মানে নিজৰ ফালে এই যে ইলেক্ট্ৰন দুটা আছে নহয়, এই ইলেক্ট্ৰন দুটা এই হাইড্ৰজেন নিজৰ ফালে
এট্ৰেক্ট কৰে মানে টানি থাকে ই ইয়াৰ সেম পাৱাৰ হ'ব বিকজ দে আৰ সেম এলিমেন্টে হাইড্ৰোজেন গতিকে ধৰা তুমি যেনিবা তোমাৰ মানে ধৰা এইটো আমাৰ ক্লোন বুলি যেটো কয় তুমিয়ে যেনিবা আৰু তোমাৰ ডুপ্লিকেট এখন যদি থাকে তোমাৰ যিমান জোৰ হ'ব তোমাৰ যিমান পাৱাৰ হ'ব এটো পাৱাৰ সেম হ'ব নহয় মানে দুইটা যেতিয়া ছিল না আগত তাত তোমাৰ সেই যে ডুপ্লিকেট শক্তিমান ওলাই তাহাঁত তাৰমানে সেনেকে বুলি ধৰিব পাৰা এতিয়া যদি তোমাৰ এডাল ৰছী দি দিওঁ টানিবলৈ দুইটাৰ মাজত এডাল ৰছী দি দিওঁ তেতিয়া কোনে বেছিকে টানিব পাৰিব ইউ টানিব পাৰিব কিন্তু দুইটাই সমান টানিব পাৰিব তাৰ মানে একচুয়ালি ৰছীডাল এফালেও নাযায় এটো সাইডেও নাযায় বেছিকে এটো সাইডেও নাযায় নহয় জানো তাৰমানে কাৰণ দুইটাৰে পাৱাৰ সেম হয় সেম একে বস্তুৱে হয় এতিয়া হাইড্ৰোজেন আৰু হাইড্ৰোজেন তাহাঁতৰ এই দুইটা ইলেক্ট্ৰন তাহাঁতকতো ইলেক্ট্ৰন লাগেই ন গতিকে হাইড্ৰোজেনে নিজৰ ফালে যিমান ইলেক্ট্ৰন টানি থাকিব এই হাইড্ৰোজেনটো নিজৰ ফালে সিমানে টানি থাকিব কাৰণ দুইটাই সেম হয় ইয়াতে তোমাৰ ইলেক্ট্ৰন গিটা একচুয়ালি একদম মাজত থাকে তাৰমানে তোমালোকে এইটো ইজিকে বুজিব পৰা যে এই দুটা ইলেক্ট্ৰন কৰ হেখিনি তোমালোকে আগতে ক্লাছ 10ত পাইছা যে বান্ধনী গঠন কৰাৰ যোনটা ইলেক্ট্ৰন মানে বন্ড ফৰ্মেশনৰ যোনটা ইলেক্ট্ৰন হয় সেই দুটা ইলেক্ট্ৰন এতিয়া এই দুটা ইলেক্ট্ৰন এফালেও বেছিকে নাহে আৰু এটো সাইডেও বেছিকে নাযায় একদম মাজত থাকিব ঠিক আছে কিন্তু যদি ধৰা এনেকুৱা হয় এটা মানুহ আছে তাৰ এইটো ধৰা ইয়াৰ আৰু ই যেনিবা দেখিবলৈ সৰু অকমানি ঠিক আছে আৰু এটা বহুত হাল্ক ডাঙৰ মানে এতিয়া এহাতৰ মাজত যদি মই ৰছী এডাল দি দিওঁ টানিবলৈ কি হ'ব ধৰা আমাৰ ভাইটি যেনিবা 6 years old আৰু তুমি যেনিবা ধৰা 12 years old তোমালোকৰ মাজত ৰছী এডাল যদি দি দিওঁ তেতিয়াহ'লে ৰছীডাল তুমি বেছিকে টানি থাকিবা মানে বেছিকে তুমি টানিব পাৰিবা তোমাৰ মানে একচুয়ালি পাৱাৰটো বেছি হ'ব হয় নহয় এতিয়া মই এইটো কথা কেলে কৈছো চোৱা এতিয়া যদি এইটো ধৰা এইটো দেখিছা মানুহটো বেছি মানে ডাঙৰ মানুহ আৰু এইটো দেখিছা এইটো অকমানি এহাতৰ মাজত ৰছীডাল দিছে এই ৰছীডাল বেছিকে এইফালে ওলাই আছে তাৰমানে বেছিকে টানি পেলাই থৈ দিছে হয় নহয় গতিকে এনেকুৱা হয় এলিমেন্টবোৰৰ মাজত যিবোৰ মৌল আছে তাহাঁতৰ মাজত ধৰা HCl এতিয়া এই এটা পাৱাৰ একচুয়ালি টু এট্ৰেক্ট দা শ্বেয়াৰ্ড পেয়াৰ মোৰ যে তোমাৰ এই যোনটো ইলেক্ট্ৰন শ্বেয়াৰ কৰি থাকে এই যে HCl বন্ডাল মানে HCl যিডাল এডাল বান্ধনী ইয়াত দুটা ইলেক্ট্ৰন আছে নহয় জানো এতিয়া ক্লোৰিনৰ মানে পাৱাৰটো বেছি হয় এই ইলেক্ট্ৰন গিটা নিজৰ ফালে শিফট কৰিব পৰা মানে টানি থাকিব পৰা পাৱাৰটো অলপ বেছি হয় কিন্তু হাইড্ৰোজেনৰ সিমান পাৱাৰ নাই মানে হাইড্ৰোজেনৰ পাৱাৰটো ক্লোৰিনতকে কম মানে কি পাৱাৰ কম যে টু এট্ৰেক্টিং দা শ্বেয়াৰ্ড পেয়াৰ অফ ইলেক্ট্ৰন যোনকেইটা ইলেক্ট্ৰন শ্বেয়াৰ কৰি আছে ভাগ বতৰা কৰি আছে সেইকেইটা টানি মানে নিজৰ ফালে টানি থাকিব পৰা কেপাচিটিটো ক্লোৰিনৰ বেছি আছে ঠিক আছে সেইটো কাৰণে কি হয় ইলেক্ট্ৰন গিটা মানে মাজত থাকিব লাগিছিলে কিন্তু মাজত নাথাকে অলপ মানে ক্লোৰিনৰ ফালে শিফট হৈ যায় ভাগটোতো হাইড্ৰোজেনে পায় কিন্তু কমকে পায় মানে বুজি পাইছা নে এনেকুৱা হয় ধৰা ঠাণ্ডা দিনত যেনিবা তুমি আৰু তোমাৰ ভাইটি শুই আছা ধৰি লৈছো হা ঠাণ্ডা দিনত তুমি আৰু তোমাৰ ভাইটি শুই আছা বিছনাত এতিয়া ব্লেংকেট এখন দি দিলা মানে ঠাণ্ডাত ব্লেংকেট ল'বা ন মানে ধৰা কিবা লৈছা কিন্তু মানে তোমাৰ গাত পাৱাৰ বেছি আছে ৰাতি যেনিবা তুমি ব্লেংকেটখন এফালে বেছিকে টানি ললা মানে কণ আৰু মন যেনেকে আছিলে আগতে এটা সৰুতে আমি পঢ়িছিলো তোমালোকে পাইছা নে নাজানো গতিকে ভাগটো যে কমকে দিয়ে ধৰা এইটো তোমাৰ ভাইটি আৰু যেনিবা তোমাৰ সেইবোৰ তুমি টোপনিত গম নোপোৱা কিন্তু তোমাৰ পাৱাৰ বেছি ব্লেংকেটখন তোমাৰ ফালে বেছি গুচি আহিলে এইটো অকমানকে পাইছে বেছিকে নাই পোৱা তাৰমানে এই যোনটো তোমাৰ পাৱাৰটো বেছি হয় সেইটো কাৰণে তুমি বেছিকে এইফালে টানিব পাৰিছা যদি তাৰ ইটোৰ পাৱাৰ বেছি হ'লহেঁতেন কি বেছিকে টানিলহেঁতেন এতিয়া এনেকুৱা হয় যে ইলেক্ট্ৰন গিটা যোনকেইটা ইলেক্ট্ৰন শ্বেয়াৰ হৈ আছিলে সেই ইলেক্ট্ৰন গিটা ইয়াতে ক্লোৰিনে বেছিকে টানিব পাৰে মানে একচুয়ালি ক্লোৰিনৰ সেই এট্ৰেক্টিং পাৱাৰটো বেছি হয় আৰু সেই এট্ৰেক্টিং পাৱাৰটোকে আমি ইলেক্ট্ৰনিগেটিভিটি বুলি ক'ম মানে একচুয়ালি এটা ইলেক্ট্ৰনিগেটিভিটি বুলি যেতিয়া তোমালোকৰ মনলৈ আহি যাব আইডিয়াটো যে ইলেক্ট্ৰনিগেটিভিটি একচুয়ালি কি হয় এতিয়া তুমি তেতিয়া গম পাবা যে একচুয়ালি এট্ৰেকচন কৰা মানে ইলেক্ট্ৰন গিটা যোনকেইটা শ্বেয়াৰ হৈ থাকে বান্ধনী গঠন কৰি থাকে সেই ইলেক্ট্ৰন গিটা নিজৰ ফালে টানিব পৰা কেপাচিটিটোকে একচুয়ালি ইলেক্ট্ৰনিগেটিভিটি বুজায় মই যে এনে ক্লোৰিনৰ ইলেক্ট্ৰনিগেটিভিটি 3 এতিয়া হাইড্ৰোজেন ধৰি লৈছো 1 তাৰমানে ইলেক্ট্ৰনিগেটিভিটি অফ ক্লোৰিন ইজ হাইড্ৰোজেন সেইটো কাৰণে এইটো এটা তোমাৰ পাৰ্টি হয় এতিয়া ইয়াতে ক্লোৰিনে বেছিকে টানি থাকে হাইড্ৰোজেন নাথাকে মানে অলপ শিফট হৈ পেলাই ক্লোৰিনৰ ফালে গুচি যাব এইটো আৰু ডিটেইলছত বেলেগ এটা চেপ্টাৰ আছে ষ্টেটছ অফ মেটাৰ সেইটো তোমালোকক আৰু ডিটেইলছ পঢ়াব লাগিব তাতে মই আৰু ডিটেইলছ ক'ম বাৰু এতিয়া জাষ্ট এই চেপ্টাৰ কৰিবৰ কাৰণে ইলেক্ট্ৰনিগেটিভিটি দিয়াহে দিছো এইটো ক্লিয়াৰ আছে নেগেটিভ এলিমেন্ট বুলি ক'লে অকমান আইডিয়া আহিছে নে ওকে ঠিক আছে এতিয়া চোৱা ওকে এতিয়া অক্সিডেশন আগত জাৰণ যেটো পাইছিলা সেইটো তোমালোকে অনলি এডিশন অফ অক্সিজেন পাইছিলা
অনলি এডিশ্যন অফ অক্সিজেন পাইছিলা ধৰা এনেকুৱা এ এটা এলিমেণ্ট আছে ইয়াত যদি মই অক্সিজেন কৰি দিওঁ ধৰি লৈছো মই ইয়াতে প্ৰডাক্টটো AO2 হৈছে the product is AO2 এতিয়া এই যে ৰিএকচনটো আমি তোমালকে আগতে পাইছিলা এটো অক্সিডেশন ৰিএকচন এটো কথা জাস্ট হেতু পাইছিলা অক্সিডেশন ৰিএকচন এতিয়া কৈছে যে অকল হেতুৱে নহয় মানে এডিশ্যন অফ অক্সিজেন নহয় ইলেক্ট্ৰনিগেটিভ এলিমেন্টটো যদি কোনবা এটা সাবস্টেন্সত ধৰা এটা এক্সাম্পল অফ এলিমেন্ট আছে ইয়াতে যেনিবা এটা ইলেক্ট্ৰনিগেটিভ এলিমেন্ট মই যোনটো এক্সাম্পল তোমালকে গম পাইছে যে ক্লোৰিন এটা হাইলি ইলেক্ট্ৰনিগেটিভ এলিমেন্ট হয় নে নহয় তোমালকে এখন সিৰিজ পাবা মানে এটা সিৰিজ পাবা তাত তোমাৰ ইলেক্ট্ৰনিগেটিভিটি গুটে সিৰিজটো লিখা থাকিব এটা মই হেবু নিলিখাও এটো একচুয়ালি পিছত তোমালকে ভালকে ডিটেইলছ পঢ়িব পাবা তাতে ধৰা ক্লোৰিন ফ্লোৰিন অক্সিজেন এবোৰ তোমাৰ কম্পেয়াৰ টার্ম কিন্তু ক্লোৰিন অক্সিজেন এবোৰ কি হয় ইলেক্ট্ৰনিগেটিভ এলিমেন্ট হয় তাৰ মানে তাহাতৰ লগত যদি বেলেগ এটা অকমান কমজুৰি এলিমেন্টে বন্ড ফৰ্ম কৰে তাহাতৰ ফালে ইলেক্ট্ৰন গ্ৰুপ হিয়তি বেছিকে টানি থাকে এটা ধৰা ইয়াতে মই যোনটো এক্সাম্পল ধৰিছো এ এটা এলিমেন্ট আছে ইয়াৰ লগত যেনিবা মই ফ্লোৰিনৰ ৰিএকচন কৰাই দিছো ঠিক আছে আৰু প্ৰডাক্টটো যেনিবা ধৰা এনেকুৱা হৈছে যেনিবা AF কিবা এটা প্ৰডাক্ট ফৰ্ম হৈছে এটা এই যোনটো ৰিএকচন এই ৰিএকচনটো তোমালকে অক্সিডেশন ৰিএকচন বুলি কবা মানে এতিয়ালৈকে তোমালকে অক্সিডেশন ৰিএকচন মানে কি বুলি গম পালা হোৱাট একচুয়ালি অক্সিডেশন ইজ ডিফাইন্ড এজ দা এডিশন অফ অক্সিজেন এটো এডিশন অফ অক্সিজেন হেতু তোমালকে অক্সিডেশন ৰিএকচন কবা অর it can be defined as when electronegative element added to a substance by or element যেতিয়া তোমাৰ ইলেক্ট্ৰনিগেটিভ এলিমেন্ট এড হ'ব তেতিয়াও আমি হেতু তোমাৰ অক্সিডেশন ৰিএকচন বুলি কম এই হলকে ক্লিয়াৰ আছে নে ফাৰ্স্ট যেটো মই লাইন ইয়াত লিখা আছে একচুয়ালি এই লাইনটো বুজি পাইছা ঠিক আছে আৰু তোমালকে আকৌ কি পাবা এটা চোৱা দেই আৰু কি পাইছা চোৱা and removal of hydrogen এটো or বুলি লিখিলেও হয় দেই এটো n হয় একচুয়ালি or বুলি এটা কোনবা এটা ধৰা এনেকুৱা আছিলে এনে মই ধৰিছো AH2 ঠিক আছে AH2 এটা এটা সাবস্টেন্স বুলি ধৰিলোৱা যোনটো হাইড্ৰোজেন তোমাৰ প্ৰথমতে আছিলে এটা এটা ৰিএকচন এটা হল মানে এটা বিক্ৰিয়া হল যিকোনো বিক্ৰিয়া হ'ব পাৰে একচুয়ালি এনেকুৱা বিক্ৰিয়াবোৰক ডিকম্পোজিশন ৰিএকচন বুলি কয় যোনটো মই এতিয়া লিখিছো ধৰা এটো এই ৰিএকচনটোত হাইড্ৰোজেন ৰিমুভ হৈ প্ৰথমতে AH2 আছিলে মানে এৰ লগত হাইড্ৰোজেন এড হৈ আছিলে AH2 হৈ আছে এটা ৰিএকচন যেতিয়া হৈ গল তেতিয়া হলে A টো বেলেগ হৈ গল হাইড্ৰোজেনটো তাৰমানে একচুয়ালি হাইড্ৰোজেন ৰিমুভ হৈ থকা মইতো এটা এক্সাম্পল মানে যিকোনো হ'ব পাৰে এলিমেন্ট হ'ব পাৰে হেতু ডিপেন্ড কৰিব এটা ইয়াতে চোৱা ৰিমুভ হৈছে হাইড্ৰোজেন তাৰমানে হাইড্ৰোজেন আঁতৰি গৈছে যদি হাইড্ৰোজেন আঁতৰি যায় তেতিয়াও আমি অক্সিডেশন কম বুলি অক্সিডেশন ৰিএকচন বুলি কম বা ইলেক্ট্ৰপজিটিভ এলিমেন্ট কোনবোৰ হয় যোনবোৰে ধৰা তাহাতৰ যদি তুমি আয়নিক ষ্টেটত চোৱা তাহাতি পজিটিভ আয়ন ফৰ্ম কৰে ধৰা এনেকুৱা তোমালকে পাইছা জিংক জিংকটো সদায় কেনেকুৱা হয় জিংক 2+ হৈ থাকে ধৰা তোমালকে ক্লাস 9 ত জিনখন টেবুল পাইছিলা সেই আয়নিক ফৰ্মত দিয়া আছিলে জিংক 2 পজিটিভ কপাৰ পজিটিভ আইৰন পজিটিভ তো এনেকুৱা ধৰণৰ যিবোৰ তোমাৰ পজিটিভ আয়ন ফৰ্ম কৰাৰ যেটো টেন্ডেন্সি থাকে সেইবোৰক ইলেক্ট্ৰপজিটিভ এলিমেন্ট বুলি কয় এটা যোনটো ইলেক্ট্ৰনিগেটিভ এলিমেন্ট ধৰা আমি ফ্লোৰিনক আমি ইলেক্ট্ৰনিগেটিভ এলিমেন্ট বুলি কওঁ কাৰণ তাৰ F- আয়ন ষ্টেটত ফৰ্ম হয় সাপোজ Cl or Cl- অক্সিজেনৰ তোমালকে পাইছিলা ক্লাস 9 ত O2- এখন টেবুল আছিলে মনত আছে যদি কিউৰি যদি কওঁ Hg2+ গতিকে এটো হল ইলেক্ট্ৰপজিটিভ এলিমেন্ট কি হৈছে ইলেক্ট্ৰনিগেটিভ এলিমেন্ট তাৰমানে এটা তোমালকে গম পালা যে ইলেক্ট্ৰপজিটিভ এলিমেন্টত সদায় ইলেক্ট্ৰন লেস হৈ থাকে মানে কমি থাকে হেতু কাৰণে তাহাতৰ চাৰ্জটো পজিটিভ হয় এতিয়া কথাটো হল যদি তোমাৰ এনেকুৱা ধৰণৰ এনেকুৱা হয় সাপোজ A এনেকুৱা আছে যেনিবা A ধৰা ZNA হা এটা মই ৰিএকচন দিয়া লিখিছো ZNA সাপোজ ঠিক আছে ৰিএকচনটো হৈ পেলাই এনেকুৱা হৈছে Zn2+ + A- ধৰা এটো এটা ৰিএকচন সিম্পল মই ৰিএকচন দেখাইছো জিংকটো কি হয় ইলেক্ট্ৰপজিটিভ এলিমেন্ট তোমালকে পালা যে যিবোৰ পজিটিভ আয়ন ফৰ্ম কৰে হেবু ইলেক্ট্ৰপজিটিভ তাৰমানে জিংকটো ইয়াত ইলেক্ট্ৰপজিটিভ তো ৰিএকচনটো হোৱাৰ পিছত কমপ্লিট হোৱাৰ পিছত ৰিমুভ হৈছে তাৰমানে এই সাবস্টেন্সটো এই ৰিএকচনটোক আমি অক্সিডেশন বুলিয়ে কম ঠিক আছে মোৰ ইয়াতে বৰষুণ দি আছে তোমালকে শুনিছা নে মাতটো শুনিছা নে ওকে ঠিক আছে এতিয়ালৈকে তোমালোকৰ এডখল ক্লিয়াৰ হল না যে অক্সিডেশন তোমালকে ধুনিয়াকে এতিয়া কোনো মুখস্থ নকৰাকে মানে এনে মুখস্থ কৰা আগত যদি মুখস্থ কৰিছিলা
সেইটো সিস্টেম বাদ দিবা, মুখস্থ কৰিব নালাগে, ভালকে বুজি লোৱা। একচুৱেলি এতিয়া তোমালোকে এনেকুৱা বনাই লিখিব পাৰিবা, ক'ৰবাত কিতাপ এখনত এইটো এনেকে আছে বা মই এনেকে লিখাই দিছো, এইটোৱে লিখিব লাগে, কাৰণ নহয় তোমালোকে নিজে বনাব পাৰা। এতিয়া এনেকে লিখিব পাৰা, নিজে বনাই এইটো লিখিবা, of oxygen or electronegative element to a substance is known as oxidation, or removal of hydrogen element from a substance is also known as oxidation reaction. এটা হলগে পুরা ক্লিয়ার? ঠিক আছে, এক্সাম্পল লেখা আছে, এটা এক্সাম্পল চোৱা। ইয়াতে চোৱা মেগনেছিয়ামটো এটা ধৰা তোমাৰ ইয়াতে তোমাৰ ফ্লোৰিন এড হৈছে, তোমালোকে কি হয় ফ্লোৰিনটো ইলেক্ট্ৰনিগেটিভ এলিমেন্ট, গতিকে এই যে ৰিয়েকশনটো হৈছে এই মেগনেছিয়ামৰ লগত এড হৈছে, দেখিছানে এড হৈছে, গতিকে এই ৰিয়েকশনটো যেটো হ'ব মানে প্ৰথমতে অকল মেগনেছিয়াম আছিলে আৰু লাষ্টত Mg লগত, এইটো আমাৰ এটা অক্সিডেশন ৰিয়েকশনৰ এক্সাম্পল। গতিকে স্ক্ৰিনশ্বট মাৰি লোৱা বা লিখি লোৱা, কি কৰা তোমালোকে সোনকালে কৰা, যদি হ'ল হৈ গ'ল বুলি। ঠিক আছে, এতিয়া মই নেক্সট স্লাইডখনলৈ যাওঁ। এটাতো মই ইলেক্ট্ৰনিগেটিভিটিৰ বিষয়ে ক'লোৱেই, এইটো তোমালোকৰ ক্লিয়াৰ হ'ল। ইয়াৰো যদি স্ক্ৰিনশ্বট মাৰি লোৱা, জাষ্ট বুজি, মানে এইটো যেনিবা অকণমান ডাঙৰ হয়, তাৰ এই ৰছীডাল তাৰ ফালে বেছিকে পৰি আছে, বেছিকে সি টানি আছে, সেইটোৱে মিনিং বুজাইছে। এইটো ইলেক্ট্ৰন বেছিকে টানি থাকে মানে এটাই, তেতিয়া সেইটোক আমি ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট বুলি কওঁ, কম্পেয়াৰ্ড টু দিছ এলিমেণ্ট। এইটো কম্পেয়াৰতহে ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট এনেকুৱা বেছি হ'ব মানে ইয়াত। এইটো হ'ল এতিয়া চোৱা ৰিডাকশ্যন, তোমালোকে বিজাৰণ বিক্ৰিয়া পাইছিলা আগতে। এতিয়া আমি পঢ়িম একচুৱেলি ৰিডাকশ্যন ৰিয়েকশ্যনবোৰ, কোনবোৰ ৰিয়েকশ্যনক আমি ৰিয়েকশ্যন বুলি ক'ম সেইটো আমি পঢ়িম। এতিয়া ইয়াতে তোমালোকে ডাইৰেক্ট ডেফিনেশ্যনটো দেখি কি ডিফাইন কৰিব পাৰি, ৰিমুভেল অফ অক্সিজেন। অক্সিজেন যদি আঁতৰি যায় আকৌ তেতিয়াহ'লে আমি সেইটো কি বুলি ক'ম, ৰিডাকশ্যন। ধৰা এনেকুৱা এটা এক্সাম্পল লওঁ, AO2 যেনিবা, ধৰা এটা AO, A2O, যিয়ে নোলোৱা, এইটো ছাবষ্টেঞ্চ এটা লৈছোঁ মই এটা এক্সাম্পলৰ কাৰণে, A2O লৈছোঁ। আৰু যেনিবা তোমাৰ ইয়াত ৰিয়েকশ্যন হ'ল, ৰিয়েকশ্যনটো আফটাৰ ৰিয়েকশ্যন এইটো এনেকুৱা ফৰ্ম হৈছে। এতিয়া চোৱা এই ৰিয়েকশ্যনটোত কি হৈছে, অক্সিজেন আঁতৰি গৈছে, অক্সিজেন ৰিমুভ হৈছে। গতিকে যদি অক্সিজেন ৰিমুভ হয় তেতিয়াহ'লে আকৌ আমি সেইটো ৰিডাকশ্যন বুলিহে ক'ম। মানে এডিশ্যন হ'লে আমি অক্সিডেশ্যন ক'ম, যদি ৰিমুভ হয় আঁতৰি যায় তেতিয়াহ'লে আমি সেইটো ওলোটাটো ক'ম, তাৰ ৰিডাকশ্যন বুলি ক'ম। অকল এইটোৱে নহয়, যদি ইলেক্ট্ৰনিগেটিভ এলিমেণ্টটো যদি ৰিমুভ হয় নহয় তেতিয়াও আমি ধৰা এনেকুৱা যেনিবা A লগত যেনিবা FAF, ধৰা এটা এক্সাম্পল দিছোঁ, এইটো এটা A যোনটো এলিমেণ্ট তাৰ লগত F ফ্লোৰিনটো যেনিবা এড হৈ আছে, ঠিক আছে। আৰু ৰিয়েকশ্যনটো কমপ্লিট হোৱাৰ পিছত তোমালোকে দেখিলা যে A টো বেলেগ হৈ গৈছে আৰু F টো মানে দুটা প্ৰডাক্ট ফৰ্ম হৈছে, ডাবল প্ৰডাক্ট ফৰ্ম হৈছে, ঠিক আছে। ফাৰ্ষ্ট ইট ইজ AF এণ্ড আফটাৰ ৰিয়েকশ্যন দ্য ৰিয়েকশ্যন ফৰ্ম A এণ্ড F, দেয়াৰ টু প্ৰডাক্টছ। প্ৰথমতে ছিংগল ৰিয়েক্টেণ্ট আছিলে কিন্তু প্ৰডাক্টটো দুটা হৈছে। ইয়াতে চোৱা ফ্লোৰিনটো ৰিমুভ হৈ গৈছে, AF ফ্লোৰিন ইজ ৰিমুভ ফ্ৰম AF, গতিকে এই যোনটো ৰিয়েকশ্যন আমি কি বুলি ক'ম, ৰিডাকশ্যন ৰিয়েকশ্যন বুলিয়ে ক'ম। বিকজ ফ্লোৰিন ইজ হিয়াৰ এন ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট। ফ্লোৰিনটো ইয়াতে কি আছিলে, এটা ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট, আৰু যিহেতু ফ্লোৰিনটো ইয়াৰ পৰা আঁতৰি গৈছে গতিকে ৰিয়েকশ্যনটোক আমি নামটো ৰিডাকশ্যন ৰিয়েকশ্যন বুলিয়ে ক'ম। ডেট মিনছ অক্সিজেন ৰিমুভ হ'লেও আমি ৰিডাকশ্যন বুলি ক'ম, আৰু তোমাৰ ইলেক্ট্ৰনিগেটিভ এনি ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট যদি ৰিমুভ হয় তেতিয়াও আমি ৰিডাকশ্যন বুলিয়ে ক'ম। বা তোমালোকে এইটো এনেকৈ ক'ব পাৰা, ইন টাৰ্মছ অফ হাইড্ৰজেনো ক'ব পাৰা। যদি হাইড্ৰজেন এড হয়, ধৰা এনেকুৱা আছে বি, তাৰ লগত যেনিবা হাইড্ৰজেন ৰিয়েকশ্যন কৰিছে, প্ৰডাক্টটো যেনিবা BH2 ফৰ্ম হৈছে, ঠিক আছে। বি প্ৰথমতে এটা এলিমেণ্ট বা ছাবষ্টেঞ্চ কিবা এটা হয়, আৰু ইয়াৰ মই নাম নাই দিয়া, যিকোনো এটা হ'ব পাৰে। গতিকে ইয়াৰ লগত ছাপ'জ মই হাইড্ৰজেন এড কৰিছোঁ, গতিকে আফটাৰ ৰিয়েকশ্যন দ্য প্ৰডাক্ট ইজ BH2। ষ্টাৰ্টিঙত বি আছিলে আৰু যেতিয়া তোমাৰ কমপ্লিট হৈছে ৰিয়েকশ্যনটো, আফটাৰ কমপ্লিটিং দ্য ৰিয়েকশ্যন দ্য প্ৰডাক্ট ইজ BH2, তাৰমানে বি লগত আকৌ হাইড্ৰজেন এটা এড হৈ আহিছে, দেখিছানে। গতিকে ৰিডাকশ্যন ৰিয়েকশ্যন, that means addition of hydrogen, এটা ৰিডাকশ্যন ৰিয়েকশ্যন।
বা তোমালোকে এডিশন অফ ইলেক্ট্ৰ পজিটিভ এলিমেন্টটো যদি দেখা কৰবাত যদি দেখা যে এটা সাপোজ এ আছে মানে এ এটা এ ইজ এনি এলিমেন্ট এ ক্যান বি এনি এলিমেন্ট যদি এনেকুৱা এটা এলিমেন্ট ধৰা এ আছে ইয়াৰ লগত যদি তুমি যিকোনো ইলেক্ট্ৰ পজিটিভ এলিমেন্ট এড কৰা ধৰা জিংক আৰু আমাৰ প্ৰডাক্টটো সাপোজ এনেকুৱা হৈছে ইয়াত চোৱা জিংকটো আমি জানো ইলেক্ট্ৰ পজিটিভ এলিমেন্ট গতিকে ইয়াত কি হৈছে চোৱা Zn a হৈছে that means জিংকটো ইলেক্ট্ৰ পজিটিভ এলিমেন্ট আৰু এটো এড হৈছে a লগত প্ৰডাক্টটো চোৱা a ৰ লগত হৈ গৈছে element এটা add হৈ গৈছে that is also and this process is also called reduction reaction এটো এটা reduction reaction হ'ব যদি electropositive element are those element in which there charge of that ionic form is positive 2 positive 3 positive is a +1 এনেকুৱা হ'ব পাৰে generally metal বোৰ ঠিক আছে all metals positive element এটো তোমাৰ metals are electropositive element মানে মেটাল বোৰ কেলে ইলেক্ট্ৰোপজিটিভ এলিমেন্ট হয় তোমালোকে গম পোৱা মেটাল বোৰে অলৱেজ ইলেক্ট্ৰন ৰিলিজ কৰাৰ টেন্ডেন্সি থাকে তাৰ মানে ইলেক্ট্ৰন মেটাল বোৰে বিচাৰি থাকে যদি দিবলৈ বিচাৰি থাকে তো পজিটিভ আয়ন আহিব সাপোজ জিংক বা কপাৰ হক পজিটিভ আয়ন ফৰ্ম হয় এটোকে আমি পজিটিভ আয়ন কি বুলি কয় ইলেক্ট্ৰোপজিটিভ এলিমেন্ট বুলি ক'ব পাৰা মানে যোনটো এলিমেন্টৰ আছে সেইটো ইলেক্ট্ৰোপজিটিভ এলিমেন্ট বুলি ক'ব পাৰা আৰু এটোটো আয়ন হয় এটা হলকে ক্লিয়াৰ হৈছে নে এটা एग्जांपल আছে एग्जांपलটো চোৱা এটো ঠিক আছে এটো সলিড ফৰ্মত থাকে ৰিঅ্যাকশনটো প্ৰসিড কৰিবা তোমালোকে দেখিবা যে ইয়াতে মাৰ্কিউৰি ফৰ্ম হৈছে এজ এ বাই প্ৰডাক্ট ফৰ্ম হৈছে তাৰ মানে এই অক্সিজেন ৰিমুভ হৈ গৈছে দেখিছানে অক্সিজেন যদি ৰিমুভ হৈছে তেতিয়া হলে কি বুলি কম টু আছিলে এটো আছিলে প্ৰথম সাবস্টেন্সটো আৰু আফটাৰ ৰিঅ্যাকশন মাৰ্কিউৰি এন্ড গতিকে this reaction is excitation reaction because here oxygen is removed from oxygen ইয়াৰ পৰা আঁতৰি গৈছে দেখিছা এটো এটা তোমাৰ ৰিডাকশন ৰিঅ্যাকশনৰ এক্সাম্পল আছে না কথাবোৰ ওকে ঠিক আছে এটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা জলদি নেক্সট সাম এতিয়া চোৱা ৰেডক্স তোমালোকেটো ৰেডক্স পঢ়া নাই হয় নে নহয় আমি এতিয়া অক্সিডেশন ৰিডাকশন আমি কি হয় বেলেগ বেলেগকে চালো ঠিক আছে আমি বেলেগ বেলেগকে চালো অক্সিডেশন কাক কয় ৰিডাকশন কাক অক্স বুলি ক'লে এনেকুৱা এটা আইডিয়া আহিব লাগিব যে এটা ৰিঅ্যাকশন হৈছে কিন্তু ৰিঅ্যাকশনটো কি হৈছে গম পাইছা দুইটা প্ৰসেস হৈছে the reaction in which both oxidation and reduction occur simultaneously তোমালোকে এটো ফার্স্ট ডেফিনেশনটো তোমালোকে এটো মই লিখা দিছিল এটো reaction in which both oxidation and reduction take place known as redox reaction simultaneously মানে একে সময়তে অক্সিডেশন আৰু ৰিডাকশন যদি একেলগে আমি হেতু ৰেডক্স ৰিঅ্যাকশন বুলি কম এটা এই ৰিঅ্যাকশনটো চাবা দেই এটা एग्जांपल মই লিখা আছে এই ৰিঅ্যাকশনটো ভালকে চোৱা তোমালোকে ইয়াতে মাৰ্কিউৰি ক্লোৰাইড আছে ঠিক আছে মাৰ্কিউৰি ক্লোৰাইড আছে আৰু মাৰ্কিউৰি ক্লোৰাইডটো ইয়াতে চোৱা কি হৈছে HgCl2 টো আমাৰ বাই প্ৰডাক্ট ইট ইজ Hg2Cl2 চোৱা ইয়াতে প্ৰথম Hg আছিলে মাৰ্কিউৰি ইয়াতে চোৱা Hg2 হৈছে তাৰ মানে এই যোনটো এলিমেন্ট এই এলিমেন্টৰ লগত মানে এই যোনটো এলিমেন্ট হয় সাবস্টেন্স এই সাবস্টেন্সটোৰ লগত আমাৰ Hg এটা এড হৈ গৈছে দেখিছা Hg এটা এড হৈ গৈছে কিন্তু ইয়াতে চোৱা SnCl2 আছে SN পুৰা এটো কি Cl4 ইয়াত লিখা আছে ইয়াতে আহিব এটো SnCl4 ঠিক আছে মানে এটো ইয়ালে গুছি আহিলে এটো মানে তোমাৰ টাইপিংৰ কাৰণে আহিছে ইয়াতে SnCl4 হৈছে ইয়াত চোৱা SnCl2 আছিল ফাৰ্স্ট যেটা ৰিঅ্যাকশন হল SnCl ইয়াতে ক্লোৰিন এড হৈছে যদি ক্লোৰিন এড আৰু তোমালোকে জানা যদি ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট যদি কাৰ্বাৰ লগত এড হয় তেতিয়া হলে এই ৰিঅ্যাকশনটোক আমি অক্সিডেশন ৰিঅ্যাকশন বুলি কম হয় নহয় তাৰমানে SnCl2 পৰা যেতিয়া SnCl4 এই যোনটো ৰিঅ্যাকশন হৈছে ইয়াতে এডখৰ আমি কম কি হৈছে অক্সিডেশন হৈছে ঠিক আছে এডখৰ আমি অক্সিডেশন হৈছে আমি গম পাইছো কাৰণ ইয়াতে তোমাৰ ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট এড হৈ গৈছে
আৰু ইয়াত চোৱা HgCl2 প্ৰায় Hg2Cl2 হৈছে ইয়াতে এটা মাৰ্কিউৰি Hg2 এটা মাৰ্কিউৰি কি হয় এতিয়া এটো ইলেক্ট্ৰপজিটিভ এলিমেন্ট হয় Cl2 আছিলে পিছত চোৱা Hg2Cl2 ফৰ্ম হৈছে গতিকে এটো কি হ'ব এই ৰিঅ্যাকশনটো কি হ'ব ৰিডাকশন ৰিঅ্যাকশন হ'ব নাই এটো ৰিডাকশন হ'ব কাৰণ এডিশন অফ addition of electropositive element to a substance is also called reduction positive element হয় ইয়াত mercury to তোমাৰ electropositive element হয় গতিকে ইয়াতে এড হৈছে এটো হল তোমাৰ কি reaction to reduction গতিকে ইয়াতে oxidation হৈছে reaction টো আৰু একেলগে simultaneously reduction হৈছে যদি oxidation আৰু reduction দুইটাই তোমালকে দেখিবলৈ পোৱা তেতিয়া হলে সেই reaction টোক আমি লগে redox reaction বুলি কম reaction example ঠিক আছে পালা যে একচুয়ালি অক্সিডেশন কি হয় রিডাকশন কি হয় আমি হেতু মানে অলপহে আইডিয়া পাছো কি বুলি রিডাকশন হেতু আমি আৰু বেলেগকে পঢ়িম মানে এতিয়া পঢ়িমি এতিয়া পঢ়িম মানে আৰু ডিটেইলছ পঢ়িম এতিয়া লাগে অক্সিডেশন রিডাকশন ইন টার্মস অফ তোমালকে এডিশন অফ অক্সিজেন বা বিভিন্ন কিবা কি প্ৰেজেন্ট এনেকুৱা আৰু ৰেডক্স ৰিঅ্যাকশন এতিয়া আইডিয়াটো পালা যে যেতিয়া তুমি দুইটা হৈ থকা দেখিবা হেতু আমি ৰেডক্স ৰিঅ্যাকশন বুলি গম পাম ওকে ঠিক আছে এটো চা এতিয়া টো আমি অলপ বেলেগ ধৰণে পঢ়িম মানে বুলি নহয় অক্সিডেশনৰ অকমান ডেফিনেশনটো অলপ চেঞ্জ কৰিম আমি ডেফিনেশনটো অলপ চেঞ্জ কৰিম তোমালকে ইয়াতে দেখি আছে এপ্লাই চাবা দেই ইলেক্ট্ৰন দি আছে দেই চাই আৰু দেই খাই দিছে ইয়াতে আমি ইলেক্ট্ৰনৰ টাৰ্মছত পঢ়িম মানে অক্সিডেশন আৰু ৰিডাকশন ইন টাৰ্মছ অফ ইলেক্ট্ৰন পঢ়িম এটা এইটোৱে একচুয়ালি তোমালোকৰ মানে বুলি ক'ব পাৰা অক্সিডেশন আৰু ৰিডাকশনৰ এইটো হৈছে তোমালোকৰ আল্টিমেট ডেফিনেশন তাৰ মানে কি হয় এতিয়া ইন টাৰ্মছ অফ যদি তুমি ইলেক্ট্ৰন কোৱা যিবোৰ ৰিঅ্যাকশন একচুয়ালি হাফ ৰিঅ্যাকশন বুলি কেলে লিখিছো চাবা হাফ ৰিঅ্যাকশন বুলি কেলে লিখিছো হৈছে ইয়াৰ পৰা এটা দেখিছা তোমালকে এইটো মানে দুটা একচুয়ালি ৰিঅ্যাকশন ইয়াতে জয়েন হৈ পেলাই এটা কমপ্লিট ৰিঅ্যাকশন হৈছে সেইটো কাৰণে আমি হাফ ৰিঅ্যাকশন বুলি কম ইয়াৰ এটা পাৰ্টক আমি হাফ মানে অক্সিডেশন ৰিঅ্যাকশন বুলি কম বা ৰিডাকশনৰ ৰিঅ্যাকশনটো হাফ ৰিঅ্যাকশন বুলিয়ে কম সেইটো কাৰণে ইয়াতে মই ডেফিনেশনটো হাফ ৰিঅ্যাকশন বুলি লিখিছো এটো ইমান ভয় খাবলীয়া কথা নাই যিবোৰ ৰিঅ্যাকশন তোমালকে ইজিলি যদি চোৱা যত ৰিঅ্যাকশনবোৰত তোমাৰ ইলেক্ট্ৰন তেতিয়াহলে সেইবোৰক আমি অক্সিডেশন ৰিঅ্যাকশন বুলি কম এটো চোৱা ইয়াতে এটো ইলেক্ট্ৰন দি আছে এটো ইলেক্ট্ৰন দি আছে চোৱা লস অফ ইলেক্ট্ৰন তেতিয়াহলে ই দিছে ৰিডাকশন কৰি ই আৰু বাকো ভালকে চাবা ইলেক্ট্ৰন দি আছে অক্সিডেশন ইজ লস অফ ইলেক্ট্ৰন তাৰমানে ই অক্সিডেশন এই ৰিঅ্যাকশনটো যোনটো হৈছে অক্সিডেশন হৈ আছে তেতিয়াহলে এটো ৰিডাকশন হৈছে এতিয়া আমি কি কম নতুনকে যে যোনবোৰ ৰিঅ্যাকশনত লুজ অফ ইলেক্ট্ৰন সেইবোৰ হয় অক্সিডেশন ৰিঅ্যাকশন আৰু যদি কোনবা ইলেক্ট্ৰন গেইন কৰে তেতিয়াহলে হেতুক আমি তাক যোনটো ৰিঅ্যাকশন হ'ব ৰিডাকশন ৰিঅ্যাকশন বুলি কম এতিয়া আমি এটো অলপ ডিটেইলছ পঢ়িব লাগিব ঠিক আছে ধৰা এনেকুৱা এটো ধৰা ইয়াৰ ওচৰত যেনিবা 2000 টকা আছে 2000 rupees আছে আৰু ইয়াৰ ওচৰত যেনিবা পইচা নাই হা ইয়াৰ ওচৰত পইচা নাই ই যেনিবা ইয়াক 1000 rupees এটা দি দিলে ঠিক আছে তেতিয়া ইয়াৰ পৰা কমি গল ন ইয়াৰ পৰা পইচা কমি গল ইয়াত থাকিলে 1000 rupees আৰু ইয়াৰ এতিয়া ই পইচা ইয়াৰ ওচৰত পাই গল মানে ঠিক আছে প্ৰথমতে ই নাছিলে ইয়াৰ পইচা নাছিলে এতিয়া ই 1000 rupees পাই গল তাৰ পৰা মানটোৰ পৰা পালে এতিয়া ইয়াৰ পইচা নহয় জানো এটো দি দিছে হেতু কাৰণে মাইনাস আছে গতিকে আমি যদি দি দিয়া বুজাও মানে ইন টার্মস অফ যদি ইলেক্ট্ৰন বুলি কোৱা তেতিয়াহলে এটুক আমি ইয়াৰ অক্সিডেশন হৈছে বুলি কম আমি ঠিক আছে ইয়াৰ অক্সিডেশন হৈছে আৰু ই যে ন ই গেইন কৰিছে ইয়াত মই পইচা দেখাইছো যেন ভালে ই ইয়াৰ কি হ'ব ইয়াৰ ৰিডাকশন হৈছে বুলি কম ঠিক আছে ইন ইলেক্ট্ৰন তোমালকৰ অক্সিডেশন আৰু ৰিডাকশনটো ক্লিয়াৰ নাই মানে যোনে ইলেক্ট্ৰন ৰিলিজ কৰিব মানে একচুয়ালি ইলেক্ট্ৰন দিব ডনেট কৰিব হেতু অক্সিডেশন হ'ব তাৰ আৰু যদি লয় মানে একসেপ্ট কৰিব তাৰ হেতু ৰিডাকশন হ'ব এটা হলকে ক্লিয়াৰ আছে নে অক্সিডেশন আৰু ৰিডাকশনটো ওকে এটা ডেফিনেশন এটা তোমালকে স্ক্ৰিনশ্বট এটা মাৰি লোৱা
হল ওকে এতিয়া এক্সাম্পল চোৱা এই যোনটো এক্সাম্পল লিখিছো আৰু ফ্লোৰিন তাহাঁতৰ মাজত ৰিয়েকশ্যন হৈছে আৰু প্ৰডাক্টটো ফৰ্ম কৰিছে মেগনেছিয়াম ফ্লোৰাইড এতিয়া মই যে ইয়াত লিখি থৈছো লছ অফ 2 ইলেক্ট্ৰন বুলি তোমাৰ ইয়াত কেতিয়া ইলেক্ট্ৰন দুটা লুজ কৰিলে কেনেকৈ গম পাম আমি ইলেক্ট্ৰন যে লছ কৰিছে বা গেইন কৰিছে আমি কেনেকৈ গম পাম তো এইটো কৰাৰ কাৰণে মই এতিয়া তোমালোকক অকণমান কৈ দিছো যে বস্তুটো চোৱা এই যে ইলেক্ট্ৰন ইয়াত লুজ কৰিছে বুলি মই গম আমি আৰু যদি অলপ ডিটেইলছ পঢ়িম মানে স্লাইড যাম তেতিয়াহ'লে তোমালোকে গম পাই যাব লাগিব সেইটো কাৰণে যে মেগনেছিয়ামটো চোৱা কোনো ধৰণৰ তোমাৰ মেগনেছিয়ামটোতো এনেকৈ মেগনেছিয়াম হিচাপে আছে কোনো ধৰণৰ ইয়াত চাৰ্জ দেখা নাই মানে আধান দেখা নাই তোমালোকে যেতিয়া এনেকৈ দেখিবা তাৰমানে গম পাবা যে মেগনেছিয়ামটোৰ চাৰ্জ 0 হৈ আছে মানে তাৰমানে এইটো একচুৱেলি মই যদি এনেকৈ কওঁ ইন এলিমেণ্টেল ফৰ্ম অৰ ইন ফ্ৰী ষ্টেট দ্য অক্সিডেশ্যন নাম্বাৰ মানে এইটো অক্সিডেশ্যন নাম্বাৰ বুলি কয় ইয়াৰ যোনটো আমি ধৰা এনেকুৱা যদি মেগনেছিয়াম Mg2+ বুলি লিখো তেতিয়াহ'লে ইয়াৰ 2 হ'ব +2 যদি সাপোজ চি ইয়াৰ অক্সিডেশ্যন নাম্বাৰ -1 ইয়াতে তোমাৰ একো ইলেকট্ৰন হোৱা নাই ইয়াৰ ৰিডাকচন হয় প্ৰথমতে ইয়াৰ 0 আছে মানে অক্সিডেশ্যন ষ্টেটটো ঠিক আছে আমি সেইখিনি পাম বাৰু কোনবোৰৰ আমি কেনেকৈ গম পাম এতিয়া ইয়াতে চোৱা ইয়াৰ ফ্লোৰিনৰ ইয়াৰ আমি ইয়াৰো অক্সিডেশ্যন ষ্টেট 0 হৈ আছে এতিয়া মই উলিয়াব শিকাম কেনেকৈ অক্সিডেশ্যন নাম্বাৰ উলিয়াবলৈ আমি শিকিম লাহে লাহে শিকিম এক্সাম্পলটোৰ কাৰণে তোমালোকক এইটো ক'বলগীয়া হৈছে ইয়াতে চোৱা তোমালোকে গম পাবা যেতিয়া আমি উলিয়ামগে নহয় মই এতিয়া কৈ দিছো তোমালোকে পিছত সেইখিনি মই তোমালোকক যেনেকৈ কম তোমালোকে ইজিলি উলিয়াব পাৰিবা এতিয়া মই কৈ দিছো তোমালোকে জানি লোৱা যে ইয়াতে মই যদি চাওঁ মেগনেছিয়ামৰ যিটো চাৰ্জ ইয়াতে তোমাৰ +2 হৈ থাকিব তোমালোকে বুলি ভাবি লোৱা কেলে হ'ব তোমালোকে নিজে উলিয়াব পাৰিবা মানে আৰু অলপ দূৰ যোৱাৰ পিছত তোমালোকে গম পাবা আৰু ইয়াতে মই যদি কওঁ -1 ঠিক আছে মানে অক্সিডেশ্যন নাম্বাৰ ইয়াতে ফ্লোৰিনৰ -1 এতিয়া এইটোতো মিলা নাই মেগনেছিয়ামটো +2 থাকিলে ফ্লোৰিনৰ -2 হ'ব লাগিব তেতিয়াহে নিউট্ৰেল হৈ থাকিব ইয়েছ ইট ইজ নিউট্ৰেল বিকজ এটা আছে দুটা ফ্লোৰিনৰ চাৰ্জটোহে মই -1 ধৰিছো দুটা যদি ফ্লোৰিন থাকে ইয়াত -2 হৈ যাব ন কিন্তু মই সেইটো নাচাওঁ এটা ফ্লোৰিনৰ কাৰণে চাম এতিয়া চোৱা মেগনেছিয়াম ইয়াতে কি আছে অক্সিডেশ্যন ষ্টেট ইয়াত 0 আছে তোমালোকে চোৱা ইয়াতে কি দেখিলা ৰিয়েকশ্যনটো কমপ্লিট হ'ল মেগনেছিয়াম +2 লৈ ইনক্ৰিজ হৈ গ'ল হয় নে নহয় প্ৰথমতে 0 আছিলে ইয়াত ইনক্ৰিজ ইন অক্সিডেশ্যন নাম্বাৰ হৈছে তাহলে আমি এইটো কম অক্সিডেশ্যন তোমালোকে সেইটো যদি এটা এলিমেন্ট বা এটা সাবস্টেন্সৰ যদি তোমাৰ অক্সিডেশ্যন নাম্বাৰ ইনক্ৰিজ হয় অক্সিডেশ্যন নাম্বাৰ ইনক্ৰিজ হয় অক্সিডেশ্যন নাম্বাৰ বুলি কয় ইয়াতে প্ৰথম 0 আছিলে অক্সিডেশ্যন নাম্বাৰ আৰু ৰিয়েকশ্যনটো কমপ্লিট হ'ল মই এতিয়া তোমালোকক কৈ দিছো যে মেগনেছিয়াম +2 ষ্টেটত আছে তোমালোকে লাহে লাহে নিজে গম পাবা কেলে +2 ষ্টেটত আছে কেনেকৈ উলিয়া এতিয়া মই মেথডটো শিকোৱা নাই সেইটো কাৰণে মই কৈ দিছো যে +2 ষ্টেটত আছে আৰু ইয়াত 0 পৰা +2 লৈ আছে গতিকে ইনক্ৰিজ ইন অক্সিডেশ্যন নাম্বাৰ এইটো হ'ল অক্সিডেশ্যন ইয়াতে ফ্লোৰিন আৰু ইয়াতে আফটাৰ ৰিয়েকশ্যন যেতিয়া ৰিয়েকশ্যনটো কমপ্লিট হৈছে তাৰ অক্সিডেশ্যন নাম্বাৰ -1 হৈ গৈছে তাৰমানে একচুৱেলি 0 এফালে লেফ্ট হেণ্ড সাইডে আহিছে ৰাইট হেণ্ড সাইডে গৈছে তোমাৰ ডিক্ৰিজ হয় 0 লগত কথা নাই যদি তোমাৰ অক্সিডেশ্যন নাম্বাৰ প্ৰথমতে যিটো থাকিব তাতকে যদি ডিক্ৰিজ হয় ইয়াত ফাৰ্ষ্টতে ডিক্ৰিজ হৈ গ'ল গতিকে ইয়াতে ফ্লোৰিনটো কি হৈছে ৰিডাকচন হৈছে এতিয়া আমি আৰু ভালকে পঢ়িম ৰিডাকচন কি হয় একচুৱেলি অক্সিডেশ্যন মানে কি হয় যদি তোমাৰ লুজ অফ ইলেক্ট্ৰন বা ইলেক্ট্ৰন যদি কাৰোবাক ডনেট কৰে সেইটো আমি অক্সিডেশ্যন হোৱা বুলি ক'ম আৰু যদি তোমাৰ ইলেক্ট্ৰন গেইন কৰে কোনোবাই বা ইলেক্ট্ৰন কাৰোবাৰ লয় তেতিয়াহ'লে আমি তাক ৰিডাকচন সেই ৰিয়েকশ্যনটো ৰিডাকচন ৰিয়েকশ্যন হৈছে বুলি ক'ম তাৰ মানে এই ৰিয়েকশ্যনটোত বহুত অক্সিডেশ্যন আছে হৈ আছে দুইটা ৰিয়েকশ্যনে হৈ আছে কাৰণ মেগনেছিয়ামৰ পৰা যেতিয়া এইটো হৈছে +2 অক্সিডেশ্যন হৈছে গতিকে এইটো অক্সিডেশ্যন হৈছে তাৰপিছত সাইমালটেনিয়াছলি এই ফ্লোৰিনটো ইয়াত -1 হৈছে অক্সিডেশ্যন নাম্বাৰ গতিকে ৰিডাকচন হৈছে হৈ আছে মানে একচুৱেলি আমি যোনবোৰ আগত পঢ়ি আহিছো একচুৱেলি ৰেডক্স ৰিয়েকশ্যনে হয় বুজি পাইছা আমি যোনবোৰ ৰিয়েকশ্যন আগত পঢ়ি আহিছো সব ৰিয়েকশ্যনে ৰেডক্স ৰিয়েকশ্যন হয় খালি আমি ডিটেইলছ দিছো গতিকে আমি এতিয়া জানিছো যে একচুৱেলি এইটো এটা অক্সিডেশ্যন আৰু ৰিডাকচন দুইটা থকা ৰিয়েকশ্যন যেটোক আমি ৰেডক্স ৰিয়েকশ্যন বুলি ক'ম আমাৰ বিষয়ে আমি ডিটেইলছ পঢ়িম মানে এতিয়ালৈকেতো আমি ষ্টাৰ্ট হৈছো গতিকে আমি কি পঢ়িম কেনেকৈ উলিয়াই অক্সিডেশ্যন নাম্বাৰ এইবোৰ সব পঢ়িম আৰু বহুত কথা আছে বেলেন্স কেনেকৈ কৰে সেইখিনি ধুনীয়াকৈ পঢ়িব লাগিব নেক্সট যেতিয়া নেক্সট ক্লাছ আহিব তেতিয়া পঢ়িম কিন্তু এইডোখৰলৈকে আমি এতিয়া ইয়াত লিখি দিছো চোৱা লছ অফ 2 ইলেক্ট্ৰন গতিকে এইটো কি হ'ব অক্সিডেশ্যন গেইন অফ 2 ইলেক্ট্ৰন এইটো ৰিডাকচন
এই হলকে ক্লিয়াৰ হৈছে নে অক্সিডেশন এন্ড ৰিডাকশন ইন টাৰ্মছ অফ ইলেক্ট্ৰন এই হলকে ক্লিয়াৰ হৈছে নে ঠিক আছে তোমালোকে এই যে এইবোৰ ক্লাছবোৰ কৰিছা তোমালোকে নোটটো ধুনীয়াকে বনাই ৰাখিবা কিন্তু কাৰণ এইখিনি আৰু নেক্সট আকৌ তুমি এদিন নোপোৱা যে এই চেপ্টাৰ আৰু এইটো এবাৰ পঢ়া এইটো ধুনীয়াকে বনাই যোৱা যাতে আৰু নেক্সট এইটো কাৰণে আকৌ নোট বনাবলকে নহয় ওকে এতিয়া চোৱা ইয়াতে আৰু এটা বেলেগ টাৰ্ম পাবা অক্সিডাইজিং এজেন্ট এটা কি অক্সিডাইজিং এজেন্ট মানে একচুয়ালি অক্সিডাইজিং এজেন্ট মানে কি হয় মই এইটো লিখা আছে ইয়াতে চোৱা এইটো তোমাৰ ফটোটো আছে এইটো বাৰ হ'ব এটা এক্সাম্পল মই ইয়াতে দিলো হা ঠিক আছে এতিয়া ধৰা এইটো এটা বেংক এটা মোৰ ছবিটো এনেও ভাল নহয় দেই বহুত বেছি ভাল নহয় এইটো মই জাষ্ট বুজাব বিচাৰিছো আৰু এইটো তুমি এতিয়া বেংকত কি থাকিব বেংকতটো পইচা থাকিব আৰু তোমাৰ ওচৰতটো পইচা নাথাকে সেইটো কাৰণে তুমি বেংকলৈ মানে বেংকত পইচা লোন ল'বলৈ গৈছা যেন বেংকত পইচা আছে ওকে এতিয়া তুমি বেংকে এইবোৰ কিবা কিবি প্ৰচিডিউৰ হেৰি কৰি তোমাক যেনিবা পইচা দিলে এতিয়া কথাটো হ'ল বেংকবোৰ কেলে আছে মানুহে বেংকৰ লগত নগলোহেঁতেন পইচা যদি বেংকত নথলোহেঁতেন ৰিলেটেড কাম বেংকলৈ আমি নগলোহেঁতেন যদি তেতিয়াহ'লে বেংক বোলা বস্তুটো নাথাকিলহেঁতেন আমি যদি মানে বেংকে তেতিয়া পইচা কাক দিব মানে বেংক বোলা কোনো বস্তু নাথাকিব কাৰণ আমি আছো কাৰণেহে বেংক আছে এনেকুৱা নহয় জানো আৰু বেংক আছে কাৰণে আমি পইচা পাইছো আমি পইচাটো বেংকৰ পৰা উলিয়াবলৈ গৈছো গতিকে বেংকটোত পইচা আছে সেইটো কাৰণে আমি পইচা তাৰ পৰা উলিয়াব গৈছো এতিয়া চাবা ইয়াতে মই কি কৈছো চোৱা নহলে এইটো নহলে এইটো নহব হয় নে নহয় মানে বেংক নহলে আমাৰ পইচা নাপাম আৰু পইচা যদি বেংকত এনেকে কি কৰিব ইণ্টাৰ ৰিলেটেড হৈ আছে ঠিক আছে এতিয়া অক্সিডেশন আৰু ৰিডাকশনটো ইণ্টাৰ ৰিলেটেড টাৰ্ম হয় মানে অক্সিডেশন এণ্ড ৰিডাকশন ৰিলেটেড মানে এটা নহলে সেইটো নহয় কেলে নহয় ইয়াত আছে এইটো ধৰা এই ৰিয়েকশনটো দে এক্সাম্পল আগত মই এটা এই ৰিয়েকশনটো চোৱা মেগনেছিয়ামে ইলেক্ট্ৰন দুটা যে দিছে কাক দিছে ফ্ল'ৰিন ইলেক্ট্ৰন দুটা দি দিছে হয় নে নহয় যদি ফ্ল'ৰিন ইয়াত নাথাকিলহেঁতেন যদি তেতিয়াহ'লে মেগনেছিয়ামে ইলেক্ট্ৰন কাক দিব কাকোতো দিব আৰু যদি ইলেক্ট্ৰন ই লুজ কৰিব নোৱাৰে মানে ডনেট কৰিব নোৱাৰে বা কাৰোবাক দিব নোৱাৰে তেতিয়াহ'লে আমি ইয়াতে অক্সিডেশন ৰিয়েকশনটো ক'ৰ পৰা পাম এইটো অক্সিডেশন নহবই ন এইটো অক্সিডেশন ৰিয়েকশন নাপাওঁ আমি আৰু ফ্ল'ৰিন যদি আমি ফ্ল'ৰিনৰ কথা কওঁ এতিয়া যদি মেগনেছিয়াম নাথাকিলহেঁতেন ডনৰ যদি নাথাকিলহেঁতেন ইলেক্ট্ৰন কোনো যদি দিব পৰা নাথাকিলহেঁতেন ফ্ল'ৰিনে কাৰ ওচৰত ইলেক্ট্ৰন বিচাৰিলেহেঁতেন ই কাৰ পৰা ইলেক্ট্ৰন ল'লেহেঁতেন যদি ল'ব নোৱাৰে তেতিয়াহ'লে এইটো ৰিডাকশন ৰিয়েকশন হ'ব জানো এইটো অক্সিডেশন এটা হলে ৰিডাকশন ৰিয়েকশন তাৰ লগত হ'বই মানে তাৰমানে ইলেক্ট্ৰন দিবলৈ হলে ইলেক্ট্ৰন লোৱা থাকিব লাগিব ঠিক আছে মই সেইটো কেলে কৈছো চোৱা ইলেক্ট্ৰন যদি দিবলৈ হয় তাহলে মানুহ থাকিব লাগিব তেনেকে বেংকে মানুহ বিচাৰি থাকিব মানুহ যদি নাথাকে ল'বলৈ বেংকে কি কৰিব ওকে চাবা ইয়াত চোৱা এই ছবিটো চোৱা ওচৰত বহুত ইলেক্ট্ৰন আছে ঠিক আছে এই ওচৰত বহুত ইলেক্ট্ৰন আছে আৰু এই ইলেক্ট্ৰন কেইটা কাক দি দিলে চোৱা ইলেক্ট্ৰন কেইটা কাক দি বিগ দি দিলে দেখিছা এতিয়া বিলৈ ইলেক্ট্ৰন সাপ্লাই হৈছে এতিয়া এৰ কি হ'ব এৰ অক্সিডেশন হৈছে তাৰমানে এ ইজ অক্সিডাইজ তাৰমানে এৰ অক্সিডাইজ বুলি ক'লে গম পাবা যে এৰ অক্সিডাইজ হৈছে মানে এৰ পৰাহে ইলেক্ট্ৰন এ ইজ অক্সিডাইজ দ্যাট মিন্স এৰ অক্সিডেশন হৈছে তাৰমানে এ ইলেক্ট্ৰন কাৰোবাক দি দিলে কাৰোবাক ডনেট কৰি দিলে গতিকে এৰ কি হৈছে ইয়াতে অক্সিডেশন হৈছে আৰু সেইটোক আমি এ কাক দিছে চোৱা বিক দিছে গতিকে বি কি হৈছে বি ৰিয়েকশনটো ৰিডাকশন কি হৈছে নিজে ৰিডিউস হৈছে এতিয়া চাবা এজেন্টবোৰ যে থাকে তোমালোকৰ ধৰা LIC এজেন্ট বা বেংকৰ যোনবোৰ এজেন্ট থাকে এতিয়া এজেন্ট বুলি কেলে কৈছো চোৱা এক আমি ৰিডিউসিং এজেন্ট বুলি কৈছো কেলে কৈছো চোৱা বি টো যে ৰিডিউস হৈছে বি টো কাৰ কাৰণে ৰিডিউস হৈছে বি টো কাৰ কাৰণে ৰিডিউস হৈছে তাৰমানে এ থকাৰ কাৰণেহে বি ৰিডিউস হৈছে তাৰমানে বি ৰিডাকশন ৰিয়েকশনটো যে হৈছে এ নথকা হলে তোমাৰ বি ৰিডাকশন হ'ব নোৱাৰিলহেঁতেন তাৰমানে বি ৰিডিউস হ'ব নোৱাৰিলহেঁতেন তেতিয়াহ'লে এ থকাৰ কাৰণে যে হৈছে ৰিডিউসটো গতিকে এটোক আমি উল্টাকে ৰিডিউসিং এজেন্ট বুলি কম এ থকাৰ কাৰণেহে বি ৰিডিউস হৈছে এইডোখৰত অকমান তোমালোকৰ অকমান কনফিউজন লাগিব পাৰে গতিকে এইটো ভালকে ক্লিয়াৰ কৰি লোৱা যে অকমান কি হয় যদি
যোনটোৰ অক্সিডেশন হৈছে সি ৰিডিউসিং এজেন্ট হিচাপে কাম কৰিব কেলে ধৰা এ এটো আৰু বি এটো যেনিবা বিক ইলেক্ট্ৰন লাগে এ ইলেক্ট্ৰন দিব ইলেক্ট্ৰন এ ইয়াক দিছে মানে বি কি হৈছে ৰিডিউস হৈছে হয় নাই বি ৰিডিউস হৈছে কাৰণ বি ইলেক্ট্ৰন লৈছে ৰিডিউসটো কাৰ কাৰণে হৈছে এৰ কাৰণেহে হৈছে এ নাথাকা হলে বি ৰিডিউস হ'ব নোৱাৰিলেন গতিকে এটোক আমি এজেন্ট বুলি কম কিন্তু ৰিডিউসিং এজেন্ট বুলি কম কাৰণ বি টোক হি ৰিডিউস কৰিছে সেইটো কাৰণে এটোক আমি ৰিডিউসিং এজেন্ট বুলি লিখিছো ইয়াতে চোৱা আৰু বি টোক তেতিয়া হলে কেনেকৈ কম বি টোক কম কাৰণ এক হেল্প কৰিছে বি মানে এ ইজ অক্সিডাইজ উইথ দ্যাট মিন্স বি ইজ এজেন্ট বি টো নোহোৱা হলে এ টো অক্সিডাইজ নহলহেঁতেন গতিকে বিৰ কাৰণে যেহেতু হৈছে বি টো এজেন্ট গতিকে দ্যাট মিন্স বি ইজ অক্সিডাইজিং এজেন্ট মোক সেইটো ক'ব লাগে কনফিউজন লাগি থাকিব নালাগিব মানে যিটো অক্সিডাইজ হৈছে সেইটো অক্সিডাইজিং এজেন্ট যিটো ৰিডিউস হৈছে সেইটো অক্সিডাইজ ঠিক আছে এটা তোমালোকে এইটো স্ক্ৰিনশ্বট মাৰি লোৱা এইটো লিখা আছে the species which helps to a substance to get oxidized are called oxidizing agent মানে স্পেচিছ থাকিব স্পেচিছ মানে এটম আয়ন মলিকুল যি হ'ব পাৰে যোনে হওক যদি তোমাৰ হেল্প কৰে বেলেগ এটা সাবস্টেন্স হোৱাত তেতিয়াহ'লে সেইটো সাবস্টেন্স will get oxidized হা অক্সিডাইজ এটোক আমি অক্সিডাইজিং ঠিক আছে অক্সিডাইজিং এজেন্ট বুলি কওঁ চাই লোৱা এইটো লিখি লোৱা হল এটা তাৰ উল্টাটো ৰিডিউসিং এজেন্টটো এটো মই বুজাই দিলো অলৰেডি ওকে এতিয়া এটো বুজাই দিলো এটো লিখি লোৱা এটো স্ক্ৰিনশ্বট মাৰি ললে হ'ল আউট থাকে তোমালোকে ইন্ডিভিজুৱেল মোক মেছেজ দিব পাৰা পাৰ্সোনাল মেছেজ দিলেও হ'ব যে এটো মই বুজি নাপালো তেতিয়া মই যিমান পাৰো তোমালোকক হেল্প কৰিম বাৰু আৰু এটো নুবুজাকে থাকিলে ইয়াতে মেছেজও দিব পাৰা একো কথা নাই মই যদি মেছেজটো দেখো তেতিয়াহ'লে তোমালোকক ৰিপ্লাই দিম বাৰু গতিকে এতিয়ালৈকে তোমালোকে কি কি শিকিলা ঠিক আছে ৰিভিউ কৰি থাকিব লাগে একচুয়ালি তোমালোকে এতিয়ালৈকে কি শিকিলা এতিয়ালৈকে তোমালোকে শিকিলা অক্সিডেশন ৰিডাকশন অক্সিডেশন ইন টার্মস অফ কেইবাটাও টার্মছত শিকিলা তোমালোকে বেলেগ বেলেগ ডেফিনেশন শিকিলা ইন টার্মস অফ ইলেক্ট্ৰন থিওৰি শিকিলা মানে ইলেক্ট্ৰনৰ ৰিডাকশন কাক কম তাৰপিছতে ইলেক্ট্ৰনিগেটিভিটি বুলি এটা প্ৰপাৰ্টি শিকিলা মানে ইলেক্ট্ৰনিগেটিভ এলিমেন্টৰ ঠিক আছে আৰু নেক্সট শিকিলা যে ৰেডক্স ৰিয়েকশন দুইটা ৰিয়েকশন আমি ৰেডক্স ৰিয়েকশন কেতিয়া কম ৰিয়েকশনটা তাৰপিছতে অক্সিডাইজিং এজেন্ট কোনোবা যদি লেটকে জয়েন কৰিছা কোনোবা যদি লেটকে তোমালোকে ৰিপিটেড ভিডিওটো চাই ল'বা এইটো ভিডিও আপলোড হ'ব নহয় তুমি তোমালোকে পোৱা নাছিলা সেইখিনি আকৌ তোমালোকে ভিডিওটো চাই ল'বা ঠিক আছে অক্সিডাইজিং এজেন্ট তাৰপিছতে ৰিডিউসিং এজেন্ট এটো কি হয় এটো পঢ়ি ল'বা ঠিক আছে নোট মানে এইখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি লৈছা নে এইবোৰ স্ক্ৰিনশ্বট মাৰি লৈছা নে আৰু এটা কাম কৰিম বাৰু হেৰি তোমালোকৰ এপটোত খালি লিংক হৈ থাকিব লাগিব ঠিক আছে লিংক যদি আমি নোট দিওঁ নোটটো মই দিব পাৰিম কিন্তু নোটটো দিবলৈ হ'লে তোমালোকে এপটোত লিংক হৈ থাকিবা ঠিক আছে মই এপটোত যোনে যোনে লিংক এতিয়াও হোৱা নাই লিংক হৈ লোৱা মই তোমালোকৰ সেই যোনটো বেটছ সেই বেটছটো তোমালোকৰ মই এতিয়ালৈকে যিমানখিনি পঢ়াইছো ধৰা কেমিষ্ট্ৰি সেইখিনি তোমালোকক মই তাত আপলোড কৰি দিম তাত তোমালোকে চাই ল'ব পাৰিবা তাত চাই পেলাই লিখি ল'বা এজ এ নোট মানে ঠিক আছে এতিয়াতো তোমালোকে এইটো মাৰি লৈছা কিন্তু লিখিব লাগিব হিচাপ মতে একচুৱেলি এইখিনিয়ে হয় এইখিনিয়ে নোট হয় একচুৱেলি কিন্তু ইয়াৰ ধৰা তোমাৰ ডাইৰেক্ট নোট হিচাপে পাবা এইটো মই তাত তোমাক দি দিম এপত দি দিম খালি এপটো তোমালোকে ইনষ্টল কৰি ল'বা যাৰ যাৰ এতিয়াও কৰা নাই নহ'লে নাপাবা কিন্তু এটা হ'লে ক্লিয়াৰ এতিয়া ইয়াতে চোৱা ইয়াতে ডিটেইলছ লিখা আছে এটা ৰিয়েকশ্যন লিখা আছে মানে আগৰ যেটো ৰিয়েকশ্যন লৈছিলো মেগনেছিয়াম এটো ৰিয়েকশ্যন হৈছে ফ্লোৰিনৰ লগত ৰিয়েকশ্যন অফ মেগনেছিয়াম উইথ ফ্লোৰিন এণ্ড ইট ইজ বি মেগনেছিয়াম ফ্লোৰাইড ইট ইজ এ সলিড
এটো এটো আমাৰ যোনটো কোচিং চেণ্টাৰৰ এপটো ইগনাইট কোচিং তোমালোকৰ এপটোৰ লিংকটো দিয়া আছিল চাবাচোন গ্ৰুপত দিয়া আছে যদি গ্ৰুপত আছা গ্ৰুপত দিয়া আছে তুমি এনেহলে এনেকে সাৰ্চ কৰিবা নহলে ইগনাইট কোচিং গোলাঘাট এনেকে সাৰ্চ কৰিবা এটো সাৰ্চ কৰিবা যেতিয়া এটো সাৰ্চ কৰিবা তেতিয়া তোমালোকে তাতে সাইন ইন কৰিবলৈ ফোন নাম্বাৰ দিব লাগিব আৰু তোমালোকে অনলি বেটছ বহুত আহিব তাত এটা সিলেক্ট কৰিবা ক্লাস 11 অনলাইন বেটছ এনেকে এটা বেটছ আহিব ধেৰ বেটছ পাবা ক্লাস 11 কিন্তু হেবোৰ নকৰিবা হা ক্লাস 11 অনলাইন বেটছ বুলি যোনটো আহিব সেইটোত তোমালোকে তাতে ৰিকুৱেষ্ট পঠাবা মই একচেপ্ট কৰি লম বাৰু এতিয়া আমি কি পঢ়ি আছো এই ৰিঅ্যাকশনটো চাব কৈছো এতিয়া কোৱা এই ৰিঅ্যাকশনটো চোৱা এতিয়া ম্যাগনেসিয়াম কি হৈছে ম্যাগনেসিয়ামৰ যোনটো ৰিঅ্যাকশন হৈছে এটো ৰিঅ্যাকশন হৈছে আৰু ম্যাগনেসিয়াম কি হৈছে লগতে ম্যাগনেসিয়ামটোক আমি অক্সিডাইজ কম যেটো ৰিঅ্যাকশন অক্সিডেশন হৈছে আৰু অক্সিডেশন হৈছে হেতু অক্সিডাইজ হোৱা বুলি কম তোমালোকক কৈ ম্যাগনেসিয়াম অক্সিডাইজ হৈছে আৰু কাৰ সহায়ত হৈছে উইথ দা হেল্প অফ ফ্লোৰিন বুজি পাইছানে কথাটো ফ্লোৰিনৰ হেল্পতহে ম্যাগনেসিয়ামটো অক্সিডাইজ হৈছে দ্যাট ইজ হোৱাই ফ্লোৰিন ইজ হিয়াৰ এজেন্ট ম্যাগনেসিয়ামটোক অক্সিডাইজ কৰিছে গতিকে কৰিছে কোনে ফ্লোৰিনে এটো এজেন্ট এটা হলো ঠিক আছে এটো এজেন্ট আৰু নামটো কি দিম অক্সিডাইজিং এজেন্ট অক্সিডাইজিং এজেন্ট তো ম্যাগনেসিয়ামটো কি বুলি কম তেতিয়া হলো ম্যাগনেসিয়াম এটা আছে ম্যাগনেসিয়ামটো কি বুলি কম ইয়াতে ইয়াত ফ্লোৰিন গট ৰিডিউস ফ্লোৰিন হৈছে মই কেলে হৈছিলে মই কৈছিলো যে ইয়াতে অক্সিডেশন নাম্বাৰ ইয়াত 0 আছিল এটা -1 হৈ গৈছিল কেনেকৈ উলিয়াই হেতু মই শিকাম কৈছো এটো নেক্সট ক্লাছত হ'ব আজি প্ৰসিডিউৰ আছে তোমালোকে সেই প্ৰসিডিউৰখিনি জাস্ট ফলো কৰি দিবা ওকে ফ্লোৰিনটো ইয়াতে কি হ'ব ৰিডিউসিং এজেন্ট ফ্লোৰিন কিন্তু কি হ'ব ৰিডিউসিং এজেন্ট এইডখলকে তোমালোকৰ ব্ৰিফ এটা আইডিয়া ধুনীয়াকৈ আহি গৈছে এটো মই ধৰিব পাৰো তেতিয়া ক্লিয়াৰ নে এটা তোমালোকৰ মানে এটো কৈ তোমালোকে ক্লাস 10 ত পাইছা চাগে পাইছা এটো কিন্তু তোমালোকে গম নাপাইছিলা যে এটো এটা ৰেডক্স এনেকুৱা হেৰি এটা পাইছিলা ক্লাস 10 ত ইয়াতে কি হৈছে চোৱা এই স্ট্ৰিপ অফ মেটালিক জিংক স্ট্ৰিপ মানে এটা তোমাৰ কি বুলি কয় এটো স্ট্ৰিপ বুলি ক'লে এটুকুৰা মানে ধৰা জিংকৰ টুকুৰা বুলি ক'ব পাৰা অকন টুকুৰা নহয় মানে মাৰি আছে আৰু ধৰা এটো আৰু ইয়াতে তোমাৰ ক'ত ডুবাইছে চোৱা কপাৰ নাইট্ৰেট সলিউশনত ডুবাইছে কপাৰ নাইট্ৰেটৰ সলিউশনটো চোৱা লাইট দেখিছা ব্লু কালাৰ অলপ লাইট ব্লু কালাৰ আৰু ইয়াতে কি দিছে জিংকৰ যেটো মানে স্ট্ৰিপ হেতু ইয়াত ডুবাই দিছে অলপ দেৰি পিছত জিংকৰ যোনডখৰ ডুবাই ৰাখিছিলে সেইডখৰৰ ওপৰত কপাৰৰ এটা ব্লেক কালাৰ মানে এই যে ব্লেক কালাৰ দেখিছা এটো গম পাইছা নাই ইয়াতে যোনটো কপাৰ নাইট্ৰেট সলিউশন আছিলে কপাৰ নাইট্ৰেট সলিউশনটোৰ এই যোনটো ব্লু কালাৰ এই ব্লু কালাৰটো নাইকিয়া হৈ গ'ল এই লাহে লাহে কপাৰবোৰ ইয়াত ডিপজিট হৈ গৈছে মানে জমা হৈ গৈছে ক'ত এই জিংকৰ যোনটো স্ট্ৰিপ লৈছিলে তাৰ ওপৰত জমা হৈ গৈছে লাহে লাহে কালাৰটো চোৱা কালাৰটো ডিসকালাৰ হৈ গ'ল মানে কালাৰলেস হৈ গ'ল মানে একচুয়ালি এটা এটা ৰিঅ্যাকশন হৈছে আৰু সেই ৰিঅ্যাকশনটো আমি ৰেডক্স ৰিঅ্যাকশন বুলি কম মানে কপাৰ নাইট্ৰেটৰ Cu2 হ'ব মানে কেলে NO3 2 হ'ব NO3 ৰ মানে নাইট্ৰেট যেটো -1 হয় আৰু কপাৰটো ইয়াত +2 অক্সিডেশন ষ্টেটত থাকে তাৰ মানে এনেকৈ লিখিলো তোমালোকে যদি লিখিছিলা জিংক প্লাস কপাৰ নাইট্ৰেট হলে NO3 2 আহিব আৰু কপাৰ নবা হৈ যাব মানে ইয়াত কপাৰ +2 অক্সিডেশন ষ্টেটৰ পৰা 0 লৈ যাব আৰু জিংকটো 0 ৰ পৰা +2 অক্সিডেশন ষ্টেট লৈ যাব ঠিক আছে কপাৰটো +2 আৰু প্লাস থাকে হল দেখি আছা নে তোমালোকে স্ক্ৰিনখন ঠিক আছে ইলেক্ট্ৰোকেমিকেল সিৰিজ অক্সিডেশন নাম্বাৰ এটো এইখিনি তোমালোকক পিছত পঢ়াম আজি থাকক অক্সিডেশন নাম্বাৰ কেনেকৈ উলিয়ায়
সেইখিনি বহুত ধুনীয়াকৈ পঢ়াব লাগিব, মানে আজি নহ'বগৈ, ঠিক আছে। অক্সিডেশ্যন নাম্বাৰ আৰু তোমাৰ এই ইলেক্ট্ৰকেমিকেল ক্লাছত কৈ দিম। আজি এডোখৰলৈকে থাকক, যোনে ক্লাছটো পোৱা নাই তোমালোকে সেইটো পাই যাবা আৰু এইখিনি লিখি পেলাবা, হ'ব? অ'কে, ৱেলকাম ৱেলকাম ৱেলকাম। ৱেলকাম ৱেলকাম, পঢ়িবা ভালকৈ।